ডিমা হাছাও নিৰ্বাচনী ফলাফলক লৈ ৰাইজক ধন্যবাদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সমালোচনা কংগ্ৰেছক আমি প্ৰতিশ্ৰুতি পালন কৰিছো তাৰ বাবেই ৰাইজে আদৰি লৈছে সমান্তৰালভাৱে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাকো সমালোচনা এয়া অন্যায় যাত্ৰা ন্যায় যাত্ৰা নহয় লগতে ৰাহুল গান্ধীৰ আগমনত বিজেপিৰ কাৰ্যসূচী সন্দৰ্ভতো মন্তব্য পীযুষ হাজৰিকাৰ আমি কাম নকৰিম নেকি এইটো ক'ত ন্যায় যাত্ৰা মানুহক বাৰে বাৰে বছৰৰ পাছত কৰা অন্যায় যাত্ৰা আৰু অন্যায় যাত্ৰা অন্যায় যদি নহ'ল হয় গোটেই দেশখনতো কংগ্ৰেছ সদায় জিকিয়ে থাকিলে 60 বছৰ 65 বছৰ অন্যায় কৰিলে 60 বছৰ 65 বছৰ অন্যায় কৰিলে এতিয়া ন্যায় যাত্ৰা কৰে এইটো কেনেকুৱা হ'ব আমি ৰাইজৰ কাৰণে কাম কৰিব নালাগিব নেকি ৰাইজৰ কাৰণে যদি কাম কৰিব নালাগে আপোনালোকে কওক ভূপেন বৰা ডাঙৰীয়াই কওক আপোনালোকে কাম কৰিব নালাগে আমি ফাঁকি ফুকা মাৰি চৰকাৰলৈকে আহোঁ ভূপেন বৰা ডাঙৰীয়াই ডাইৰেক্ট কওক আপোনালোকে কাম কৰিব নালাগে আমি ফাঁকি ফুকা মাৰি চৰকাৰলৈকে আহোঁ আমিতো কাম কৰিম বুলিয়ে শপত লৈছোঁ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ গতিকে আমি কাম কৰিয়ে থাকিম ডিমা হাছাওত যোৱা বছৰ যোৱাটো ইলেকশ্যনত মানে ডিমা হাছাওৰ যোৱাটো ইলেকশ্যনত আজিৰ পৰা 5 বছৰ আগত যিটো ইলেকশ্যন হৈছিলে তাতে আমি জিকিছিলোঁ 19টা চিট 19খন আসনত আমি জয়লাভ কৰিছিলোঁ এইবাৰ আমি 25খন আসনত জয়লাভ কৰিছোঁ গতিকে মানে আমাৰ যিটো আমাৰ ষ্টেণ্ডাৰ্ডটো আৰু হাই হৈছে মানে আগতকৈ আমাৰ সফলতাটো বাঢ়িছে এই সফলতা গ্ৰহণযোগ্যতা বাঢ়িছে এই সফলতা বা গ্ৰহণযোগ্যতা এইটো মানুহক মিছা কথা কৈ লাভ কৰিব নোৱাৰি